Hello, hello everyone. Hello. কোন অনলাইন আছে একদম ধাম ধুম জয়েন হৈ যাওক মোৰ লাইভটোত কোন আছে অনলাইন ধাম ধুম আহক ময়ো মোৰ আজি যিটো ৰেচিপি আজি যিটো ৰন্ধন মই হেতু আৰম্ভ কৰিব পাৰো হেহে সকলো আহক ধাম ধুম মোৰ লাইভটোত জয়েন হক যোন অনলাইন আছে আৰু এতিয়াতো হয়তো 3:30 বাজিলে সকলোখিনি ফ্ৰী আছে নহয় জানো হেহে তোমাৰ ধুম একদম লাইভটোত জয়েন হৈ যাওক আজি পিছে খুব সুন্দৰ এটা ৰেচিপি লৈ আহিলো আপোনালোকৰ বাবে হেলদিও হয় আৰু খাবলৈকো সোৱাদযুক্ত আৰু শৰীৰৰ কাৰণে খুবেই এটা হেলদি ৰেচিপি লৈ আহিছো তেনেহলে দেৰি নকৰি বলক ৰেচিপিটো আৰম্ভ কৰো ভিডিওটো মাজলৈ আগবাঢ়ো নেকি নমস্কাৰ মোৰ নাম বৰষা ভৰালী আৰু মই গুৱাহাটী কুমাৰপাৰাৰ পৰা কৈছো আজি আমুল লাইফত খুবেই এটা সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো পুনৰবাৰ এইখিনিতে পোনপ্ৰথমে আমুল অসমৰ ৰুদ্ৰচা আৰু লগতে প্ৰিয়ংকাক অশেষ ধন্যবাদ জনাইছো আমাৰ গৃহিণীসকলক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে তেনেহলে বলক এতিয়া দেৰি নকৰো বেছি সোনকালে ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো আৰু ইয়াত মোৰ আজি যি দৰকাৰ হয় ৰেচিপিটোৰ বাবে সকলোখিনি মই ধুনীয়াকে গুটাই লৈছো আজি মই বনাবলৈ লৈছো এয়া মগু দি চিল্লা পনীৰ চিল্লা মগু দি বনাম খুব এটা হেলদি ৰেচিপি আৰু লগতে আমুলৰ মোৰ যিখিনি প্ৰডাক্ট লাগে সেইখিনি মই ধুনীয়াকে ইয়াতে লৈ লৈছো তেনেহলে বলক এতিয়া দেৰি নকৰো প্ৰথমতে মই যিখিনি মগু এয়া মই তিয়াই থৈ দিছিলো এয়া মই ৰাতিপুৱাই মগুখিনি তিয়াই থৈছিলো কোমলিবৰ বাবে তিয়াই থোৱা মগুখিনি এতিয়া মই এটা মিক্সি বাটিত লৈ লম তিয়াই থোৱা মগুখিনি মই ধুনীয়াকৈ এটা মিক্সি বাটিত লৈ লম এইখিনি প্ৰথমত এটা মই ফাইন পেষ্ট বনাই লম মই বেছি দেৰি নকৰিলো লাইভটো আৰম্ভ কৰি দিলো যেহেতুকে টাইমটো তেনে কম সেয়েহে সোনকালে লাইভটো বুলিবা আৰম্ভ কৰি দিও কোনোবা যদি অনলাইন আছে মোৰ লাইভটোত জড়িত হৈছে সকলোখিনি ক্লিয়াৰ আছে না নাই এবাৰ প্লিজ জনাই দিব আৰু এতিয়া মই ইয়াতে এড কৰিম আদা লগতে অকণমান জিৰা গোটা জিৰা আপোনালোকে গুড়ি যদি ব্যৱহাৰ কৰিবলৈ বিচাৰে তেনেহলে গুড়িও দিব পাৰে আৰু লগতে এয়া আমাৰ ভোট জলকীয়া অকণমান আচাৰ বনাই ৰাখিছিলো তাৰ পৰা একটু কৰি দিছো কাৰণ ফ্লেভাৰটো ভাল আহে আৰু খাবলৈকো ভাল লাগে এতিয়া ইয়াতে অকণমান মই পানী দিম পানী দি এটি ফাইন পেষ্ট বনাই লম
অকণ পানী দিব লাগিব সকলোখিনি সুন্দৰকৈ দেখা গৈ আছে না এবাৰ জনাব এয়া মই ধুনীয়াকৈ এটা ফাইন পেষ্ট বনাই ললোঁ এয়া ধুনীয়াকৈ মই পিচি ললোঁ মিহি কৰি গোটেইখিনি মগু যিখিনি মই তিয়াই থৈছিলোঁ সেইখিনিৰ এটা মিহি পেষ্ট বনাই ললোঁ বন্দিতা হেল্ল' বন্দিতা বা ধন্যবাদ লাইভটোত জইন হোৱাৰ বাবে এতিয়া মই ইয়াতে এড কৰিম জোখ অনুসাৰে নিমখখিনি দি মই ভালদৰে মিলাই ল'ম দেখিছে মই সুন্দৰকৈ মিলাই ল'লোঁ তো খুব ধুনীয়া এটা পেষ্ট হৈ গ'ল এইখিনিতে মই ছাইডত ৰাখিম আৰু মই এতিয়া ভিতৰত যিটো ষ্টাফিং দিম তাৰ বাবে মই সেইখিনি ৰেডি কৰি লওঁ এতিয়া ষ্টাফিংটোৰ বাবে মই ইয়াতে লৈ লৈছোঁ আমুল পনীৰ আমুল মালাই পনীৰ মই ব্যৱহাৰ কৰিছোঁ ইয়াতে মই এয়া লৈ লৈছোঁ আমুলৰ পনীৰ এতিয়া এইখিনি মই এখন কাটা চামুচৰ সহায়েৰে এনেধৰণে ভাঙি ল'ম আপোনালোকে যদি বিচাৰে হাতেদিও ধুনীয়াকৈ ভাঙিব পাৰে নাইবা মিক্সি বাতি দিও গুড়ি কৰি ল'ব পাৰে যেনেধৰণে সুবিধা হয় ঠিক সেইধৰণে আমুলখিনি পনীৰখিনি গুড়ি কৰি ল'ব পাৰে সকলোখিনি ধুনীয়াকৈ দেখা পাই আছেনে এবাৰ কমেণ্ট কৰিবচোন আৰু কোন কোন অনলাইন আছে মোৰ লাইভটোত ফটাফট জইন হৈ লওক একদম মিহি কৰি মই এয়া পনীৰখিনিও গুড়ি কৰি ল'লোঁ দেখিছে পনীৰখিনিও মই ইয়াত ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ আই হোপ সকলোখিনি ধুনীয়াকৈ আপোনালোকে দেখি আছে এতিয়া মই ইয়াতে এড কৰিলোঁ কাটি ৰখা পিঁয়াজ ইয়াত যদি আপোনালোকে বিচাৰে কিন্তু গাজৰ কেপচিকাম যেনেধৰণৰ চব্জি আপোনালোকৰ পচন্দ হয় ঠিক সেই ধৰণৰ চব্জিও ব্যৱহাৰ কৰিব পাৰে মই ইয়াত কোনো ধৰণৰ তেনে চব্জি ব্যৱহাৰ নকৰোঁ যিহেতুকে ভিতৰত ষ্টাফিং দিম কেঁচাকৈ দিম ছোৱালীকেইজনীয়ে খাবলৈ নিবিচাৰে সেয়েহে খালি মই অকণমান ইয়াতে মই পিঁয়াজ দিছোঁ আৰু লগতে এয়া দিছোঁ ধনিয়া পাত কেঁচা ধনিয়া পাত এতিয়া মই ইয়াতে দি দিম অকণমান নিমখ যিহেতুকে অথনি পিচি লোৱা সেইখিনি মগুখিনিতো নিমখ দিয়া হৈছে সেয়েহে নিমখৰ পৰিমাণটো অকণমান ইয়াত কমাই দিব এতিয়া মই ইয়াতে দি দিম অকণমান চাট মছলা অকণমান চিলি ফ্লেক্স এই গোটেইখিনি দি ভালদৰে এতিয়া সানি ল'ম
এয়া মই ধুনীয়াকৈ সানি ল'লোঁ। খুব সুন্দৰ ৰেচিপি, আৰু যিসকলে ডায়েট কৰি আছে, হেল্থ কনচিয়াছ হয়, জিম গৈ আছে, তেওঁলোকেও কিন্তু এই ৰেচিপিটো ফ'ল' কৰিব পাৰে। একদম প্ৰটিনযুক্ত এটা হাই প্ৰটিনযুক্ত এটা ৰেচিপি। এয়া মই সুন্দৰকৈ এইখিনিও সানি ল'লোঁ। এতিয়া ব'লক এতিয়া মই ধুনীয়াকৈ গেছটো জ্বলাই দিলোঁ আৰু পেনখন বহাই দিছোঁ গৰম হ'বৰ বাবে। আজি মই অকলে ভিডিঅ' কৰি আছোঁ, চ' গোটেইখিনি এংগেল মিলাই কৰিবলগীয়া হৈছে অকলে। কোনোবা যদি আহিছে প্লিজ এটা কমেণ্ট কৰক আৰু জনাওক সকলোখিনি আপোনালোকে ঠিকে থাকে দেখি আছে নে নাই। কাৰণ ৰেচিপি এটা আপোনালোকৰ বাবে আগবঢ়াইছোঁ খুব সুন্দৰকৈ। আপোনালোকে যদি ভালদৰে দেখা পায় মোৰো ভাল লাগিব। আৰু ইয়াতে মই লৈ লৈছোঁ আমুল ঘি। এইটোতে মই ধুনীয়াকৈ আমুল ঘি উলিয়াই লৈছোঁ, যিহেতুকে মই আজি চিলাকেইখন ঘিতে মই ভাজিম। মই দুখনমান চিজ উলিয়াই লৈছোঁ, চিজ দিম। চিজটো একদম অপশ্যনেল হয়, যদি দিব বিচাৰে দিব পাৰে, দিব নিবিচাৰিলেও কোনো কথা নাই। পেনখন ধুনীয়াকৈ এয়া গৰম হৈ গ'ল। অলপমান পানী ছটিয়াই এখন টিচু সহায়েৰে গোটেই পেনখন ধুনীয়াকৈ মচি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম যিখিনি মই মগু বনাই ৰাখিছিলোঁ পেষ্টটো, সেইখিনি লাহে লাহে এনেধৰণে দি দিম। ওপৰতে অকণমান ঘি দিম। ইয়াতে মই আমুল ঘি ব্যৱহাৰ কৰিছোঁ। আৰু অকণ সময় হ'বৰ কাৰণে দিম। তলৰ ফালটো যেতিয়া ধুনীয়াকৈ হৈ যাব, খুব সুন্দৰকৈ উঠি আহিব। চাইডেদি অকণমান ঘি এনেধৰণে দি দিছোঁ, যাতে চাইডটো ধুনীয়াকৈ এৰ খাই আহে পেনখনৰ পৰা। দেখিছে, লাহে লাহে চাইডটো এনেধৰণে উঠাই দিলে পেনখনৰ পৰা এৰাই আহিব। হয়তো আপোনালোকে দেখি গম পাইছে, ধুনীয়াকৈ এৰ খাই আহিলে। এবাৰ উল্টিয়াই দিলোঁ যাতে দুটা চাইড ধুনীয়াকৈ সিজি যায়। এতিয়া মই ইয়াতে দি দিম যিটো পনীৰ ষ্টাফিং বনাইছিলোঁ, সেইটো মাজেদি মই ধুনীয়াকৈ
মেলি দি দিম যাতে গোটেই চিল্লাখনত ধুনীয়াকৈ স্প্ৰেড হৈ যায়। আৰু লগতে এয়া মই দিছোঁ অকণমান চীজ, আমুল চীজ এনেধৰণে অকণমান টুকুৰা কৰি ছিঙি দিছোঁ। আৰু এতিয়া মই আশা কৰোঁ আপোনালোকে ভালদৰে দেখি আছে, সকলোখিনি ধুনীয়াকৈ গম পাইছে মই কেনেকৈ বনাইছোঁ। এয়া চব খুব ধুনীয়াকৈ এৰাই আহিলে আৰু মই এনেধৰণে ভাজ খুৱাই দিলোঁ। 2 মিনিট হ'বলৈ দিম। এইখন চিল্লা সঁচাই খাবলৈ খুবেই সোৱাদযুক্ত হয়। এয়া হয়তো আপোনালোকে দেখি গমেই পাইছে, দেখিছেনে? এয়া আৰু ভিতৰেদি এয়া ষ্টাফিংটো। আৰু ঠিক এইদৰে মই বাকীকেইখনো বনাই ল'ম। বাকী আজিতো আমাৰ হাত ভাঙিছে, আমতি শেষ হৈছে নহয়নে? অম্বুবাচী মেলাও শেষ হৈছে। আজিৰ দিনটোততো ভাত পানী তেনেধৰণে খাবলৈ নাপায়, সেয়েহে মই আজি এনেধৰণেই বনাইছোঁ। আজি পিছে আমি ভাত পানী খোৱা নাই দেই। ৰাতিপুৱাই ঠিক সেইদৰে ফল মূল খালোঁ, হেৰি খালোঁ। এতিয়া এয়া বনাইছোঁ, ধৰি লওক এনেধৰণে খাম, যিহেতুকে আজি ভাত পানী খাবলৈ নাপায়। অম্বুবাচী শেষ, আমতি শেষ, সেয়েহে এনেধৰণেই খাম। আৰু বনাইছোঁ যিহেতুকে ভাবিলোঁ আপোনালোকলৈকো আগবঢ়াওঁ ৰেচিপিটো, আশা কৰোঁ ভাল পাব। আৰু এনেধৰণে ওপৰত আৰু অকণমান মই ঘি দি দিছোঁ। এইকেইদিন অকণমান হুলস্থুলীয়া এটা পৰিৱেশ হৈ আছিলে নহয়নে, অম্বুবাচী বুলি। আমাৰ কুমাৰপাৰা চাৰিআলিটোত একদম যেনেধৰণে মা কামাখ্যা মন্দিৰত অম্বুবাচী বুলি মেলা লাগিছে, ভিৰ হৈছে, ঠিক সেইধৰণে আমাৰ ইয়াতো একেই অৱস্থা হৈছে। চাওকচোন ইমান ধুনীয়া এটা কালাৰ আহিছে, মানে পাচলিত ইমানেই ভিৰ হৈছে আপুনি ক'তো ওলাব নোৱাৰা অৱস্থা। এতিয়া মই ওপৰেদি পনীৰখিনি এনেধৰণে স্প্ৰেড কৰি দিম। জুইটো কিন্তু একদম কমাই ৰাখিব, নহ'লে তলফালে পুৰি যাব পাৰে চিল্লাখন। সেয়েহে পনীৰখিনি যেতিয়া দিব, মানে ভিতৰ ষ্টাফিংটো, সেই তেতিয়া দিয়াৰ সময়তে ধুনীয়াকৈ জুইটো কমাই ৰাখিব। অলপমান চাউণ্ড পাইছে চাগে এক্সট্ৰা, ঘৰত কাম চলি আছে, সেয়েহে অলপমান এক্সট্ৰা চাউণ্ড আহি আছে। এতিয়া ধুনীয়াকৈ এয়া মই ভাজ খুৱাই দিলোঁ আৰু অকণমান এনেধৰণে হেঁচি দিম, যাতে যিখিনি ভিতৰত ষ্টাফিং দিছোঁ সেইখিনি চিল্লাটোৰ লগত লাগি যায় আৰু বাকী খাওঁতেও পাছত একদম ধুনীয়া এটা আহে। এনেধৰণে অকণমান হেঁচি দিছোঁ। আৰু এই চাওক, ছেকেণ্ড চিল্লাও মোৰ ৰেডি হৈ গ'ল। আৰু এখন এনেধৰণে বনাই ল'ম, আৰু বেছি বনাই নাথাকোঁ, বহুত দীঘল হৈ যাব নহ'লে ভিডিঅ'টো।
বনোৱাৰ আগত কিন্তু এনেধৰণে অকণমান পানী মাৰি পেলাই পেনখন মুচি ল'ব যিহেতুকে ঘি দিয়া হৈছে বা যদি আপোনালোকে অইল ব্যৱহাৰ কৰে তেতিয়া কি হ'ব পেনখন বেছি অইলি হৈ থাকিব আৰু যেনেধৰণে টেক্সচাৰ বিচাৰে ঠিক সেই ধৰণৰ টেক্সচাৰটো নাপাব আৰু হালকা হাতেৰে এনেধৰণে ঘূৰাই দিব লাহে লাহে দিব যিহেতুকে মগু হয় এতিয়া অকণমান গেছটো বঢ়াই দিছোঁ হ'বলৈ দিছোঁ ৰীতা বা বিউটিফুল থেংক ইউ বা ধন্যবাদ মোৰ লাইফটোত জইন হোৱাৰ বাবে এতিয়া আৰু অকণমান ওপৰেদি এনেধৰণে ঘি দি দিম ইয়াত আপোনালোকে যদি ঘি নাখায় কোনোবাই তেনেহ'লে বাটাৰ দিও কিন্তু বনাব পাৰে আমুল বাটাৰো ব্যৱহাৰ কৰিব পাৰে যিহেতুকে সেইটো ফ্লেভাৰ এটা বেলেগ ধৰণে আহে খুব সোৱাদ লাগে বাকি সকলোৰে চাগে কাম হৈছে নহয়নে যিহেতুকে আজি হাত ভাঙিছে আমতি শেষ হৈছে বহুখিনি কামো থাকে তাৰ মাজতে আপোনালোকে মোৰ লাইফটোত জইন কৰিছে তাৰ বাবে অশেষ ধন্যবাদ এয়া লাহে লাহে মই হাতেৰে এনেধৰণে এৰাই দিছোঁ খুব ধুনীয়াকৈ এৰাই যায় খালি হ'বলৈ দিব অকণমান তলফালে চাওক দুইটা চাইডে ধুনীয়াকৈ সিজি গ'ল এইখনৰ ওপৰতো মই পনীৰ দি দিছোঁ এতিয়া অলপমান চিজ দি দিম এয়া আজি ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব কিন্তু দেই আজি পিছে গৰমটো গৰম ইমান এটাও দিয়া নাই অইন দিনতকৈ আজি অলপমান গৰমটো কমে বাৰু সেয়েহে লাইভটো কৰি বাৰু মোৰ বেয়া লগা নাই আজি যিহেতুকে গৰমটো অলপমান কম অইন দিনতকৈ এয়া মই আছিলা গোটেইকেইটা ধুনীয়াকৈ বনাই ল'লোঁ এতিয়া মই তিনিটাই বনাই দেখাইছোঁ আপোনালোকক আৰু বলক মই ধুনীয়াকৈ প্লেটিং কৰি লওঁ এতিয়া এয়া আপোনালোকে হয়তো দেখি গম পাইছে বলক প্লেটিং কৰোঁ আচলতে প্লেটিং কৰিব পৰাকৈ নাই এইটো নৰ্মেলিয়ে মই প্লেটিং কৰিম আৰু এয়া মই আগতীয়াকৈ চাটনি এটা বনাই ৰাখিছিলোঁ যিটোত আছে ধনিয়া পাত বিলাহী আদা জলকীয়া নহৰু দিয়া নাই কিন্তু আজি মই নহৰু ব্যৱহাৰ কৰা নাই ক'তো আৰু এই গোটেইখিনি দি এটা মই ধুনীয়াকৈ চাটনি বনাই ৰাখিছোঁ আৰু এতিয়া চিল্লাগিখন চাইডেদি দি দিম এনেধৰণে ভাল লাগে অলপমান দেশী ষ্টাইলত যিকেইখন
বহাইছোঁ চিল্লা ইয়াত ওপৰত এনেধৰণে দি দিম চাইড দি অকণমান ধনিয়া পাত দি পেলাই গাৰ্নিছ কৰি দিছোঁ এনেধৰণে so delicious. Thank you, Rita Ba. I think side of diyote bhal laga nai. Moi enedhorone okkonman majote di diu. Dekhibole jate bhal lage. এয়া আজি মোৰ ৰেচিপি ৰেডি হৈ গ'ল মগুৰ পনীৰ ষ্টাফিং মগুৰ চিল্লা এয়া সব মই সুন্দৰকৈ পৰিবেশন কৰি ললোঁ আৰু পৰিবেশন বুলি নাই দেশী ষ্টাইলত যেনে ধৰণে পৰিবেশন কৰিলে আৰু এনে ধৰণে দিলে ভালো লাগে অকণমান নহয়নে সুন্দৰকৈ আজি লাইভটো হৈ গ'ল আৰু আজি লাইভটোত যিসকলে মোক সহযোগ কৰিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ আজি ইমান এটা ব্যস্ততা দিন যেহেতুকে আজি আমতি শেষ হৈছে সেইহে ইমান ব্যস্ততা এটা দিনত আপোনালোকে মোক সহযোগ কৰিছে মোৰ লাইভটোত আহি জয়েন কৰিছে তাৰ বাবে মোক অশেষ ধন্যবাদ জনাইছোঁ আৰু এয়া চাওক আশা কৰোঁ আজি ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিব বনাই খাব খুবেই এটা হেল্ডি ৰেচিপি আৰু খুবেই টেষ্টি ৰেচিপি ঠিক আছে তেনেহলে আজিলৈ আহোঁ এই লাইভটোৰ পৰা বিদায় লওঁ পুনৰবাৰ ৰুদ্ৰসা আৰু প্ৰিয়ংকাক ধন্যবাদ জনাইছোঁ আমাক ইমান সুন্দৰ এটা প্লেটফৰ্ম দিয়াৰ বাবে তেনে আজিলৈ আহোঁ বাই বাই